Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ আজিৰ এই ভিডিওটিৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ খবৰ শেয়াৰ কৰিব বিচাৰিছো ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ অসমত এডিআৰই আৰু এইফালে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে আৰু প্ৰায় ফাইনেল ষ্টেজত আছে তো এই বিষয়তে আজি এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে আৰু এয়া হৈছে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যেটো ফেসবুক পেজ আৰু ইয়াতে আপোনালোকে যদি চাই এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আজি ইয়াত আপডেট দিয়া হৈছে তো আপোনালোকে দেখিছে ইয়াত এই আপডেটটো চাব যে ইয়াত কোৱা হৈছে যে Honorable CM Dr. Himanta Biswa Sharma shared a review meeting with state level recruitment commission and senior officials of departments including health, education, home and others to ensure smooth completion of recruitment formalities. Honorable CM outlined the plans to distribute 35,000 appointment letters for class 3 and class 4 posts in October this year. So October the appointment hobologia ase aru 35,000 grade 3 aru grade 4 postot appointment dibologia ase aru ei post khini appointmentor jekhini preparation ba recruitmentor jekhini kam ei kam khinir uporot মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এখন মিটিং কৰিছিল আৰু মিটিংত শিক্ষা বিভাগ তাৰ পিছত এফালে হোম ডিপাৰ্টমেন্ট আৰু স্বাস্থ্য আৰু বাকি অন্যান্য যিবিলাক ডিপাৰ্টমেন্ট আছে যিবিলাক ডিপাৰ্টমেন্টে এই যেটো ৰিক্ৰুটমেন্ট প্ৰসেস গ্ৰেড 3 গ্ৰেড 4 এই হওক বা টেট কাম ৰিক্ৰুটমেন্ট টেষ্টই হওক এই ৰিক্ৰুটমেন্ট প্ৰসেসক লৈ পেলাই ডিপাৰ্টমেন্ট বিলাকৰ লগত মিটিং এখন কৰে আৰু এই মিটিংত যি 35,000 এপইন্টমেন্ট দিবলগীয়া আছে অক্টোবৰত তাক লৈ পেলাই আলোচনা কৰে আৰু ইয়াত দেখিছে আপোনালোকে ফটোত যদি আপোনালোকে ইয়াত চাই আমাৰ শিক্ষা বিভাগৰ যিবিলাক অফিচাৰ্স আছে আইএস অফিচাৰ্স বা বাকি ডিএসসিৰ যিবিলাক অফিচাৰ্স তেওঁলোক ইয়াত প্ৰেজেন্ট আছে তাৰ পিছত এইফালে আমাৰ হোম ডিপাৰ্টমেন্টৰ বা পুলিচৰ শীৰ্ষ বিষয়াবিলাকো আছে গতিকে অক্টোবৰত যি এপইন্টমেন্ট হোৱা কথা আছে এইটোৰ পৰা আমি এটা নিশ্চিত হ'ব পাৰো যে অক্টোবৰত 35,000 এপইন্টমেন্ট হ'ব আৰু এই 35,000 এপইন্টমেন্টত আমাৰ এডিআৰই বা হেলথ ডিপাৰ্টমেন্টৰ লগতে যিবিলাক আমাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ আন্ডাৰৰ গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে সেইখিনিও তাত থাকিব তাৰ লগতে আৰু যি আমাৰ 5,500 পোষ্টৰ যি ডকুমেন্ট ভেৰিফিকেশন হৈ গৈছিল 5,500 পোষ্টৰ ডকুমেন্ট ভেৰিফিকেশন হৈ গৈছিল আমাৰ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী স্কুল বিলাকৰ কাৰণে সেইখিনিও এপইন্টমেন্ট হোৱাৰ পুৰা সম্ভাৱনা আছে গতিকে আজিৰ এই ভিডিওটি জৰিয়তে এই আপডেটখিনি জনালো পুনৰ ইয়াৰ লগত ৰিলেটেড কিবা আপডেট থাকিলে জনাম চেনেলত চাই থাকিব আৰু এই আপডেটটো আপোনালোকে সিএমও আসামৰ ফেসবুক পেজটো চাই পেলাই তাতে চাব পাৰে যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত